হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আত্মসহায়ক গোটৰ মহিলালৈ ভাল খবৰ। পুনৰ নতুনকৈ আৰম্ভ হ'ল নতুন চৰকাৰী আঁচনি, যি আঁচনিৰ আণ্ডাৰত আপোনালোকে লোন ল'ব পাৰিব, অৰ্থাৎ ঋণ ল'ব পাৰিব। 2 লাখ টকালৈকে ঋণ ল'ব পাৰিব। কেনেকৈ ঋণ ল'ব? নিজৰ মোবাইলতে আপোনালোকে এপ্লাই কৰিব পাৰিব। কেনেকৈ লাভ কৰিব এই ঋণ আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব, সকলোখিনি প্ৰচেছ ভিডিঅ'টোত চাই থাকিব। আমি সকলোখিনি কথা আলোচনা কৰিম। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিব। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াৰ কাৰণে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো ডিছক্ৰিপশ্যনলৈ যাব, তাত এটা লিংক দিয়া থাকিব। লিংকটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত দেখিছে আপোনালোকে লিখা আছে ঋণ সংযুক্ত চৰকাৰী আঁচনিৰ বাবে ৰাষ্ট্ৰীয় পৰ্টেল, আৰু ইয়াৰ ওপৰত লিখা আছে আপোনালোকে দেখিছে জন সমাৰ্থ, আৰু ইয়াত দেখিছে 13 আঁচনি, মানে ইয়াত 13খন আঁচনি আছে, আৰু 6টা ঋণ শ্ৰেণীসমূহ বিভাগ, মানে ঋণৰ শ্ৰেণী বিভাগ 6টা আছে। 200+ প্লেটফৰ্ম ঋণদাতা, 200+ মানে এতিয়ালৈকে ঋণ ল'লে 200+ আছে। ইয়াত আপোনালোকে দেখিছে প্ৰথমত ঋণ আছে। আপোনালোকে কিহৰ বাবে ঋণ ল'ব বিচাৰিছে? যদি আপোনালোকে শিক্ষাৰ বাবে বিচাৰিছে, তেতিয়াও আপোনালোকে ঋণ ল'ব পাৰে। শিক্ষা ঋণ আঁচনিসমূহ উপলব্ধ আছে ভাৰত আৰু বাহিৰত পঢ়া শুনা কৰাৰ বাবে, বা স্নাতক ডিগ্ৰীৰ পৰা PH ডিগ্ৰীলৈকে যোগ্য পাঠ্যক্ৰম, বা অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত গুৰুত্ব দিয়ক। এই 3টা অপশ্যন দেখিছে আপোনালোকে। এই 3টাৰ কাৰণে আপোনালোকে শিক্ষা ঋণ ল'ব পাৰে। ইয়াৰ পিছত আছে ছেকেণ্ডটো কৃষি ঋণ, কিষাণ ক্ৰেডিট কাৰ্ড। ইয়াৰ কাৰণে আপোনালোকে ঋণ ল'ব পাৰে। কৃষকসকলক তেওঁলোকৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সময়মতে আৰু পৰ্যাপ্ত ঋণ প্ৰদান কৰাৰ লক্ষ্য, শস্যৰ খেতিৰ বাবে হ্ৰস্বম্যাদী ঋণৰ প্ৰয়োজনীয়তা পূৰণ কৰা, চপোৱাৰ পিছৰ খৰচৰ কাৰণে। এইকেইটা যিকেইটা অপশ্যন আপোনালোকে দেখিছে, এইকেইটা কাৰণত আপোনালোকে কৃষকসকলে লোন ল'ব পাৰে কৃষি ঋণ। ইয়াৰ পাছত আছে কৃষি আন্তঃগাঁথনি ঋণ। ইয়াতো দিয়া আছে কিছুমান অপশ্যন। চপোৱাৰ পিছৰ ব্যৱস্থাপনা আৰু কৃষি পৰামৰ্শৰ বাবে বিত্তীয় সংগঠন, আৰু কৃষি আন্তঃগাঁথনি ক্লিনিক আৰু ব্যৱসায়িক কেন্দ্ৰৰ উন্নয়নৰ বাবে আপোনালোকে ঋণ ল'ব পাৰে। এইকেইটা কাৰণত আপোনালোকে কৃষি আন্তঃগাঁথনিৰ পৰা ঋণ ল'ব পাৰে, মানে কৃষি আন্তঃগাঁথনি অপশ্যনটোত ঋণ ল'ব পাৰিব। ইয়াৰ পিছত ব্যৱসায়িক কাৰ্যকলাপ ঋণ, আপোনালোকে ব্যৱসায় কৰিবলৈ ইয়াৰ পৰা ঋণ ল'ব পাৰিব। নতুন ব্যৱসায়ী স্থাপন বা বৰ্তমানৰ ব্যৱসায়ী সম্প্ৰসাৰণৰ বাবে ঋণ, লিংগ, সামাজিক শ্ৰেণী আৰু ব্যৱসায়ৰ ধৰণৰ ওপৰত ভিত্তি কৰি আঁচনি ভিত্তিক সুবিধা। এই 2টা কাৰণত আপোনালোকে ব্যৱসায়িক কাৰ্যকলাপ ঋণ ল'ব পাৰিব। ইয়াৰ পিছত আছে জীৱিকা ঋণ। আঁচনিসমূহ উপলব্ধ ব্যক্তি আৰু আত্মসহায়ক গোট SHGৰ বাবে ঋণ। ইয়াত আত্মসহায়ক গোটৰ মহিলাসকলেও ল'ব পাৰিব জীৱিকা যিটো ঋণ আছে। গ্ৰাম্য আৰু চহৰীয়া দৰিদ্ৰ উভয়ৰ বাবে জীৱিকাৰ সুযোগ প্ৰসাৰিত কৰে। এইকেইটা কাৰণত আপোনালোকে জীৱিকা ঋণ ল'ব পাৰে, আৰু আত্মসহায়ক গোটৰ সদস্যসকলেও ল'ব পাৰিব এইটো ঋণ। ইয়াৰ পাছত আছে নৱীকৰণযোগ্য শক্তি। আপোনাৰ নিজৰ সৌৰশক্তি ব্যৱস্থা সংস্থাপন কৰক। এইটো ঋণ লৈ পেলাই আপোনাৰ ঘৰত ৰুফটপ ছ'লাৰ ছিষ্টেম স্থাপন কৰি উচ্চ বিদ্যুতৰ মাচুল হ্ৰাস কৰিব পাৰে। ঋণৰ সুবিধা লাভ কৰিবলৈ নেশ্যনেল পৰ্টেল ফৰ ৰুফটপ ছ'লাৰ rooftop.gov.in নত পঞ্জীয়ন কৰাটো বাধ্যতামূলক। ইয়াৰ কাৰণে আপোনালোকে যদি ছ'লাৰ ল'ব বিচাৰে, ইয়াত আপোনালোকে পঞ্জীয়ন কৰিব লাগিব। নৱীকৰণযোগ্য শক্তিৰ কাৰণে এইকেইটা কাৰণত আপোনালোকে নৱীকৰণযোগ্য শক্তি লোন ল'ব পাৰিব। এইকেইটা দেখিলে আপোনালোকে 6টা ইয়াত ঋণৰ ভাগ আছে। এই 6টা কাৰণে আপোনালোকে ইয়াত ঋণ ল'ব পাৰে। আৰু ইয়াত তলত লিখা আছে আঁচনিসমূহৰ বিষয়ে অধিক জানিব বিচাৰেনে? আপোনালোকে যদি অধিক জানিব বিচাৰে, সকলো আঁচনি চাওক, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকৰ পেজখন ইংলিছত আহিব, আপোনালোকে অসমীয়া কৰি ল'ব। অসমীয়া কেনেকৈ কৰিব মই অলৰেডি ভিডিঅ' বনোৱা আছে, আপোনালোকে চেনেলটো ভিজিট কৰি চাই ল'ব। ইয়াত অধিক জানিবলৈ হ'লে আপোনালোকে সকলো আঁচনি চাওক, সেই অপশ্যনটোত ক্লিক কৰিব। সেই অপশ্যনটোত ক্লিক কৰি আপোনালোকে আৰু চাব পাৰিব। ইয়াত তলত লিখা আছে প্ৰক্ৰিয়াটো যোগ্যতা পৰীক্ষা কৰক, কেইটামান প্ৰশ্নৰ উত্তৰ দিয়ক আৰু সৰ্বোত্তম উপযুক্ত আঁচনিসমূহৰ সৈতে মিলাই লওক। ইয়াতো এইখিনি আপোনালোকে পঢ়ি যাব পাৰে। ডিজিটেল অনুমোদন লওক, 200+ ঋণদাতাৰ অফাৰ চাওক, আৰু নিৰ্বাচিত বেংকৰ পৰা ডিজিটেল অনুমোদন লওক। এইখিনি তলত দিয়া আছে ধুনীয়াকৈ, এইখিনি আপোনালোকে পঢ়ি ল'ব। ভিডিঅ'টোত গোটেইখিনি নকওঁ বন্ধুসকল, দীঘলীয়া হৈ যাব। আৰু ইয়াৰ কাৰণে যদি আপোনালোকে যোগ্যতা বা ইলিজিবিলিটি চেক কৰিব বিচাৰে, আপোনালোকে যোনটোৰ পৰা ঋণ ল'ব বিচাৰে, সেইটোত তলত দেখিব আপোনালোকে যোগ্যতা পৰীক্ষা কৰক অপশ্যন এটা আছে, তাত ক্লিক কৰিব। এনেকৈ বন্ধুসকল মই এটা তেনে আপোনালোকক দেখাই দিছোঁ। জীৱিকা ঋণটোতে মই দেখাই দিছোঁ এই বন্ধুসকল। ইয়াত যোগ্যতা পৰীক্ষা কৰক, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে বক্সটোত ক্লিক কৰি দেখিছে আপোনালোকে সংবিধান নিৰ্বাচন কৰক।
ইয়াত ক্লিক কৰিব ক্লিক কৰিছে ইয়াত দুটা অপচন আছে এটা আত্মসহায়ক গোট আৰু এটা ব্যক্তি কেন্দ্ৰিক আপোনালোকে যোনটো ল'ব বিচাৰে যদি আত্মসহায়ক গোটৰ সদস্য হয় তেতিয়া আত্মসহায়ক গোটৰ পৰা যদি আপোনালোকে ল'ব বিচাৰে তাত ক্লিক কৰিব ব্যক্তি কেন্দ্ৰিক যদি ল'ব বিচাৰে আপোনালোকে ব্যক্তি কেন্দ্ৰিক অপচনটোত ক্লিক কৰিব যদি আপোনালোকে পাৰ্চনেলকৈ ল'ব বিচাৰে মই আত্মসহায়ক গোটৰটোকে আপোনালোকক দেখাই দিছোঁ ক্লিক কৰি ইয়াত আপোনালোকে ইয়াত অপচন সিলেক্ট কৰিব SHG যিটো স্থানত অৱস্থিত সেইটো নিৰ্বাচন কৰক যদি গ্ৰাম্য অঞ্চলত SHG গোটটো আছে বা নগৰীয়া অঞ্চলত আছে যোনটোত আছে আপোনালোকে সেইটো সিলেক্ট কৰিব যদি গাঁৱত আছে গাঁও অপচনটোত ক্লিক কৰিব আৰু আত্মসহায়ক গোটৰ অৰ্থাৎ SHG সমূহৰ গঠন নিৰ্বাচন কৰক সাধাৰণ নে প্ৰতিবন্ধী ব্যক্তি নে বিশেষ শ্ৰেণী নে মহিলা ইয়াত মহিলা অপচনটো ক্লিক কৰিছোঁ যিটো হয় সেইটো ক্লিক কৰিব SHG সক্ৰিয় অস্তিত্বৰ বাবে SHGৰ হিচাপৰ বহি অনুসৰি আপোনালোকে মানে গোটটো কিমান দিনৰ 6 মাহৰ তলৰ নে 6 মাহৰ ওপৰৰ সেইটো আপোনালোকে ক্লিক কৰিব সেইটো মই ক্লিক কৰি দিছোঁ ইয়াত কিমান ঋণৰ প্ৰয়োজন মই এনে আপোনালোকক 2 লাখ মাৰি দেখুৱাই দিছোঁ 2 লাখ দেখুৱালোঁ এনেকৈ আপোনালোকে এইটো ফিল কৰি যোগ্যতা গণনা কৰক যিটো অপচন আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে ওপৰত আহি গৈছে অভিনন্দন আপুনি তলত উল্লেখ কৰা এখন জীৱিকা ঋণ আঁচনিৰ বাবে যোগ্য যদি আপোনালোকে যোগ্য হয় এনেকৈ ওপৰত দেখাই দিব ইয়াত দেখিছে আপোনালোকে সৰ্বোচ্চ যোগ্য ঋণৰ পৰিমাণ 2 লাখ মাহেকীয়া EMI কিমান আহিব এই দেখাই দিছে 4060 টকাকৈ আহিব আৰু সৰ্বোচ্চ 5 বছৰ কৰিব পাৰোঁ এই এনেকৈ আপোনালোকক দেখাই দিব আৰু যদি আপোনালোকে ল'ব বিচাৰে আবেদন কৰিবলৈ লগইন কৰক যি অপচন দেখিছে তাত ক্লিক কৰিব ইয়াৰ পিছৰ প্ৰচেছখিনি মই বন্ধুসকল বেলেগ এটা ভিডিঅ'ত দেখাই দিম এইটো আপোনালোকে নিজেও পাৰিব ইয়াত আবেদন কৰিবলৈ লগইন কৰক সেই অপচনটো আপোনালোকে ক্লিক কৰি এপ্লাই কৰিব পাৰিব আপোনালোক যদি এলিজিবল হয় বা যদি আপোনালোক যোগ্যতা হয় তেনে আপোনালোকে ল'ব পাৰিব চেক কৰি ল'ব আপোনালোক আৰু ইয়াত যদি ব্যক্তিগত অৰ্থাৎ পাৰ্চনেল ল'ব বিচাৰে ব্যক্তি কেন্দ্ৰিক যিটো অপচন আছে তাত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছতো একে আহিছে আপোনালোকে দেখিছে ইয়াত গ্ৰাম্য অঞ্চল নে নগৰীয়া অঞ্চল আপোনালোকে যোনটো অঞ্চলত বাস কৰে সেইটো চইচ কৰিব তাৰপিছত আপোনাৰ বয়স লিখক আপোনাৰ বয়সটো ইয়াত এনেকৈ আপোনালোকে সিলেক্ট কৰি ল'ব কিবা এটা সিলেক্ট কৰি দিছোঁ 25 বছৰে দি দিছোঁ তাৰপিছত আপোনাৰ প্ৰয়োজনীয় মানে ঋণৰ পৰিমাণটো ইয়াত লিখিব আপোনাক কিমান দৰকাৰ মই মোৰ নিজৰ পাৰ্চনেলৰ কাৰণে ধৰক 50,000কৈ লিখি দিছোঁ 50,000 তাৰপিছত যোগ্যতা গণনা কৰক অপচনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰিছে চৰি দেখিলে আপোনালোকে ক্ষমা কৰিব আপুনি কোনো লিভলিহুড লোনছ আঁচনিৰ বাবে যোগ্য নহয় আমি এখন ৰাজসাহায্য আঁচনিত আপোনাৰ যোগ্যতা পৰীক্ষা কৰিছোঁ প্ৰতিখন আঁচনিতে আপোনাৰ অযোগ্যতা কাৰণ তলত বিচাৰি পাব আপোনালোকৰ যদি যোগ্যতা নহয় এনেকৈ আপোনালোকক দেখাব দেখিছে এনে মই কৰি চাইছিলোঁ যেটো 50,000 ইয়াত যোগ্যতা নহয় বুলি কৈছে এনেকৈ দেখাব যদি যোগ্যতা হয় অথনি নিচিনা দেখাব আৰু ইয়াত ৰিজনটো দিয়া আছে কি কাৰণে যোগ্যতা নহয় আপোনালোকে এনেকৈ তললৈ আহি চাব পাৰিব এনেকৈ বন্ধুসকল আপোনালোকৰ যোগ্যতা চাই ল'ব আৰু যদি আপোনালোকে লোন ল'ব বিচাৰে ইয়াৰ পৰা ল'ব পাৰিব আৰু ইয়াত আপোনালোকে লেংগুৱেজটো ওপৰত সিলেক্ট কৰিব পাৰিব দেখিছে আপোনালোকে এয়া ইংৰাজী লিখা আছে য'ত তাত সেই ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এয়া লেংগুৱেজ ধৰি আছে যোনটো লেংগুৱেজতে আপুনি চাব বিচাৰে সেইটোতে পাৰিব যদি ইংলিছত বিচাৰে ইংলিছত কৰিব অসমীয়াত যদি আপোনালোকে চাব বিচাৰে অসমীয়াত কৰি ল'ব এনেকৈ আপোনালোকে কৰি আপোনালোকৰ যদি প্ৰয়োজন হয় বা আপোনালোকৰ যোগ্য হয় আপোনালোকে লোন ল'ব পাৰিব ভিডিঅ'টো আজি মানে আছিলে বন্ধু আৰু এই আঁচনিৰ বন্ধুসকল মই প্ৰত্যেকটো বিষয়ে এটা ভাগৰ বিষয়ে মই পিছত ভিডিঅ' বনাই আপোনালোকক দেখাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল কেনেকৈ এপ্লাই কৰিব তাৰো ফুল প্ৰচেছ আপোনালোকক দেখাম ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি ল'ব কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব বন্ধুসকল এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ ধন্যবাদ জয় আই অসম